নদীবান বন্ধ হওয়া পর্যন্ত সংগ্রাম চলিছে কথা বতৰাবিলাক ভাইলেট কৰিছে NSPC কৰ্তৃপক্ষ আৰু কেন্দ্ৰীয় চৰকাৰে 2014 চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা TMPK কৃষক মুক্তি সংগ্ৰাম সমিতি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ NSPCৰ মাজত যিখন বৈঠক দিল্লীত হৈছিল তাত তেওঁলোকে কৈছিল যে নদী বান্ধৰ কাম বন্ধ কৰা হ'ব এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিয়া হ'ব সেই বিশেষজ্ঞ কমিটিৰ যেতিয়ালৈকে প্ৰতিবেদন ৰাজহুৱা নহয় তেতিয়ালৈকে নদী বান্ধৰ কাম বন্ধ ৰখা হ'ব বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰিব ৰাজহুৱা কৰাৰ পিছত আকৌ আমাক মিটিঙলৈ মাতিব আৰু তেতিয়ালৈকে যিহেতু এটা ৰাজহুৱা এটা প্ৰতিষ্ঠান ইয়াৰ যাতে কোনো ক্ষয় ক্ষতি নহয় যিমান দিনলৈকে যিমান পৰ্যায়লৈকে নদী বান্ধটো নিৰ্মাণ কৰি থকা হৈছিল তাৰ যদি ক্ষয় ক্ষতি হয় তেতিয়াহ'লে তেওঁলোকে তাত কি কৰিব তাৰ ৰিপেয়াৰিঙৰ কাম কৰিব মেৰামতিৰ কাম কৰিব এনেধৰণে আমাৰ লগত আলোচনাটো হৈছিল কিন্তু এই মেৰামতিৰ সুযোগ লৈ পেলাই সম্পূৰ্ণ NSPC কৰ্তৃপক্ষই আলোচনা যিমানবিলাক সিদ্ধান্ত হৈছিলে সেই সিদ্ধান্তক উপেক্ষা কৰি এতিয়া তেওঁলোকে কৈছে যে নদী বান্ধৰ কাম শেষ হ'ল মাত্ৰ কমিশ্যনিং হ'বলৈ বাকী আছে আৰু আমি জানো যে সকলোৱে সংবাদ মাধ্যমটোত প্ৰকাশ পাইছিল এপ্ৰিল মাহত যেতিয়া কমিশ্যন আহিছিল এই নদী বান্ধৰ নিৰাপত্তা সম্পৰ্কীয় দিশবিলাক চাবৰ কাৰণে তেওঁলোকেও কৈ গৈছে এইটো ত্ৰুটিপূৰ্ণ সেইকাৰণে তেওঁলোকে আজি তাৰিখত কমিশ্যনিং কৰিব পৰা নাই উৎপাদন কৰিব পৰা নাই গতিকে এনেধৰণে এটা ত্ৰুটিপূৰ্ণ বান্ধ কেতিয়াও আমি লখিমপুৰ ধেমাজি মাজুলী কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য এই মানুহক বন্ধকত ৰাখি এই মানুহক আমি জীৱন আৰু সম্পত্তিৰ কথা চিন্তা নকৰি এনেধৰণে কেতিয়াও বনাবলৈ দিব নোৱাৰোঁ গতিকে এই নদী বান্ধৰ কাম বন্ধ ৰাখিব লাগিব নদীবান বন্ধ হওয়া পর্যন্ত সংগ্রাম চলিছে কথা বতৰাবিলাক ভাইলেট কৰিছে NSPC কৰ্তৃপক্ষ আৰু কেন্দ্ৰীয় চৰকাৰে 2014 চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা TMPK কৃষক মুক্তি সংগ্ৰাম সমিতি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ NSPCৰ মাজত যিখন বৈঠক দিল্লীত হৈছিল তাত তেওঁলোকে কৈছিল যে নদী বান্ধৰ কাম বন্ধ কৰা হ'ব এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিয়া হ'ব সেই বিশেষজ্ঞ কমিটিৰ যেতিয়ালৈকে প্ৰতিবেদন ৰাজহুৱা নহয় তেতিয়ালৈকে নদী বান্ধৰ কাম বন্ধ ৰখা হ'ব বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰিব ৰাজহুৱা কৰাৰ পিছত আকৌ আমাক মিটিঙলৈ মাতিব আৰু তেতিয়ালৈকে যিহেতু এটা ৰাজহুৱা এটা প্ৰতিষ্ঠান ইয়াৰ যাতে কোনো ক্ষয় ক্ষতি নহয় যিমান দিনলৈকে যিমান পৰ্যায়লৈকে নদী বান্ধটো নিৰ্মাণ কৰি থকা হৈছিল তাৰ যদি ক্ষয় ক্ষতি হয় তেতিয়াহ'লে তেওঁলোকে তাত কি কৰিব তাৰ ৰিপেয়াৰিঙৰ কাম কৰিব মেৰামতিৰ কাম কৰিব এনেধৰণে আমাৰ লগত আলোচনাটো হৈছিল কিন্তু এই মেৰামতিৰ সুযোগ লৈ পেলাই সম্পূৰ্ণ NSPC কৰ্তৃপক্ষই আলোচনা যিমানবিলাক সিদ্ধান্ত হৈছিলে সেই সিদ্ধান্তক উপেক্ষা কৰি এতিয়া তেওঁলোকে কৈছে যে নদী বান্ধৰ কাম শেষ হ'ল মাত্ৰ কমিশ্যনিং হ'বলৈ বাকী আছে আৰু আমি জানো যে সকলোৱে সংবাদ মাধ্যমটোত প্ৰকাশ পাইছিল এপ্ৰিল মাহত যেতিয়া কমিশ্যন আহিছিল এই নদী বান্ধৰ নিৰাপত্তা সম্পৰ্কীয় দিশবিলাক চাবৰ কাৰণে তেওঁলোকেও কৈ গৈছে এইটো ত্ৰুটিপূৰ্ণ সেইকাৰণে তেওঁলোকে আজি তাৰিখত কমিশ্যনিং কৰিব পৰা নাই উৎপাদন কৰিব পৰা নাই গতিকে এনেধৰণে এটা ত্ৰুটিপূৰ্ণ বান্ধ কেতিয়াও আমি লখিমপুৰ ধেমাজি মাজুলী কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য এই মানুহক বন্ধকত ৰাখি এই মানুহক আমি জীৱন আৰু সম্পত্তিৰ কথা চিন্তা নকৰি এনেধৰণে কেতিয়াও বনাবলৈ দিব নোৱাৰোঁ গতিকে এই নদী বান্ধৰ কাম বন্ধ ৰাখিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত